আসসালামু আলাইকুম নমস্কাৰ মই হেনা স্বাগতম জনাইছোঁ আপোনালোকক দ্য ষ্টাডি হাবলৈ। মই যে আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা বঙাইগাঁৱত অৱস্থিত বঙাইগাঁও BEd কলেজৰ এডমিশ্যন সম্পৰ্কে আপোনালোকে মানে এডমিশ্যন ফৰ্ম কেতিয়া ল'ব বা কি এডমিশ্যন কেতিয়া হ'ব, মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, সবিশেষ মই আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক। আৰু আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে। আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে বঙাইগাঁও BEd কলেজ বঙাইগাঁও এফিলেটেড বাই GU, মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলেটেড কলেজ হয়, ৰেকগনাইজ বাই NCT, মানে এইটোতো হ'বই। ERC ভুৱনেশ্বৰ, পোষ্ট অফিচ ডিষ্ট্ৰিক্ট বঙাইগাঁও, এইখিনি আপোনালোকে মানে চাই ল'ব। যদি আপোনালোকৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে এইকেইটা ফোন নম্বৰত ফোন কৰিব দিছে। এইটো দিছে টেলিফোন নম্বৰ দিছে 0366435558। তাৰপিছত মোবাইল নম্বৰটো দি দিছে 6003578376। এইকেইটা হৈছে, এই দুটা দিছে, ফোন নম্বৰ দি দিছে। তাৰপিছত ইমেইলটো দি দিছে বঙাইগাঁও ttc@gmail.com। যিয়ে নহওক মানে টিচাৰ ট্ৰেইনিং হ'ব, টিচাৰ ট্ৰেইনিং কলেজ হ'ব। তাৰপিছত চাওক আপোনালোকে কি কৈছে, BEd এডমিশ্যন ন'টিচ। ইট ইজ হেয়াৰ বাই নটিফাইড টু অল দ্য এপ্লিকেণ্ট ফৰ আপকামিং BEd ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন এট বঙাইগাঁও BEd কলেজ বঙাইগাঁও ফৰ দ্য session 2024-25 that BEd first year admission form will be issued after the publication of final merit list of GU BEd মানে BEd CET 2024। মানে এইটো যোনবিলাক ষ্টুডেণ্টে BEd কৰিব খুজিছে অহা বছৰ, মানে এইটো ইয়াৰত যোনে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব তাহাঁতৰ কাৰণে মানে 2024-25 বেটছৰ কাৰণে ইহঁতৰ এডমিশ্যন ফৰ্ম দিয়া হ'ব। মানে মেৰিট যেতিয়ালৈকে BEdৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফাইনেল মেৰিট লিষ্ট প্ৰকাশ নাপাব, তেতিয়া তাৰ পিছত মানে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতহে হেৰি কৰিব, এডমিশ্যন ফৰ্ম দিব। তাৰপিছত কি কৈছে চাওক, চ' দ্য ইণ্টেণ্ডিং এপ্লিকেণ্টছ আৰ আস্কড টু কাম টু দ্য কলেজ অফিচ স্কৰ্ডিংলি। যিয়ে নহওক মানে সেইকাৰণে আপোনালোকক মানে এপ্লিকেণ্টছবিলাকক কোৱা হৈছে যে আপোনালোকে কলেজলৈ আহক, আহি কিনে অফিচিয়েলি মানে হেৰি কৰি লওক। তাৰপিছত কি কৈছে চাওক, ডকুমেণ্টছ ৰিকুৱাৰ্ড ডিউৰিং দ্য ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। কি মানে ডকুমেণ্টছ ৰিকুৱাৰ্ড ডিউৰিং দ্য মানে আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰাৰ সময়ত কি ডকুমেণ্টছ ৰেডি কৰিব লাগিব সেইটো বিষয়ে কৈছে। ফাইনেল ৰিজাল্ট শ্বীট অফ দ্য GU BEd CET 2024। এইটো কৈছে যে GUৰ যিটো হেৰি ওলাইছে, BEd এণ্ট্ৰেঞ্চ টেষ্টৰ যোনটো মেৰিট লিষ্ট ওলাইছে, ৰিজাল্ট শ্বীট, সেইটো মানে হেৰি লাগিব। তাৰপিছত এডমিট কাৰ্ড অফ BEd এণ্ট্ৰেঞ্চ টেষ্ট, GUৰ BEd এণ্ট্ৰেঞ্চ টেষ্টৰ এডমিট কাৰ্ডখনো লাগিব। লাষ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, মানে আপোনালোকে ডিগ্ৰী হওক, মাষ্টাৰ ডিগ্ৰী হওক, যোনখন ইউনিভাৰ্চিটিৰ পৰা কৰিছে, যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰ বা যোনখন মানে হেৰিত কৰিছে সেইখন ইউনিভাৰ্চিটি, মানে সেইটো মানে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো লাগিব। তাৰমানে যদি আপুনি BA কৰিছে, ধৰক লয়াৰ আছামৰ গোটেইখিনি কলেজে হেৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, চ' আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে BA টো কৰিছে, বা MA যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছে তেতিয়াহ'লে সেইটো ৰেজিষ্ট্ৰেশ্যন আপোনালোকে জমা দিব মানে লাগিব। আৰু যদি আপুনি আদাৰ ইউনিভাৰ্চিটিত, ধৰক যে হেৰি ভট্টদেৱ ইউনিভাৰ্চিটি বা কুমাৰ ভাস্কৰ্য সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি MA কৰিছে, নাইবা আপাৰৰ কোনোবা ডিব্ৰুগড়, তেজপুৰ বা বেলেগ বেলেগ ইউনিভাৰ্চিটিবিলাকত যদি MA কৰা হয় তেতিয়াহ'লে সেই ৰেজিষ্ট্ৰেশ্যনবিলাক আপোনালোকে কি কৰিব লাগিব, আনি কিনে মানে মাইগ্ৰেশ্যন ওলাই আনি কিনে তাতে জমা দিব লাগিব। সেইটো হৈছে লাষ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। তাতে আপোনালোকে জেৰক্স কৰি কিনে জমা দিলে হৈ যাব ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো। তাৰপিছত কাষ্ট চাৰ্টিফিকেট, আপুনি যদি কোনোবা এটা কাষ্টৰ হয় তেতিয়াহ'লে আপোনালোক কাষ্ট চাৰ্টিফিকেট লাগিব। তাৰপিছত চাৰ্টিফিকেট অফ EWS/PWD ইফ এনি, মানে যদি আপুনি EWS বা PWD হেৰি কেটাগৰীৰ ভিতৰত পৰে তেতিয়াহ'লে আপোনালোকে এইটো দিব লাগিব। তাৰপিছত 1 কপি অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফছ আৰু 1 কপি পাছপৰ্ট চাইজ ফটো তাতে জমা দিব লাগিব। এইখিনিয়ে আছিলে বঙাইগাঁও কলেজৰ BEdৰ হেৰি মানে এডমিশ্যনৰ ন'টিফিকেশ্যনটো।
সো আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জয় আই অসম জয়